হয়, সত্ৰনগৰী ৰামদিয়াস্থিত এখনি ঐতিহ্যমণ্ডিত সত্ৰ শ্ৰী শ্ৰী চৈতন্য সত্ৰ। সত্ৰনগৰী ৰামদিয়াৰ বঙালতোলাত স্থিত 17শ শতিকাতে স্থাপিত এখন ঐতিহ্যমণ্ডিত সত্ৰ শ্ৰী শ্ৰী চৈতন্য সত্ৰত আজি চৈতন্য সত্ৰৰ যি মণিকূট ভাগৰ শুভ উদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে আৰু যি ৰাইজৰ শ্ৰম দান বৰঙণিৰে মণিকূট ভাগি নিৰ্মাণ কৰি উলিওৱা হৈছে আৰু আজি 13 চ'ত বৃহস্পতিবাৰে মণিকূট ভাগিৰ শুভ উদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে আৰু ইতিমধ্যে বিগ্ৰহ স্থাপন সমাধিকৃত কাৰ্যসূচীৰ শীৰ্ষক কাৰ্যপন্থা হাতত লোৱা হৈছে। আধ্যাত্মিক কাৰ্যসূচী বুলি ক'ব লাগিব আৰু এই পোনপটীয়া সম্প্ৰচাৰ আমাৰ ডিবি নিজৰ দৰ্শকসকলক দেখুৱাই থাকিবলৈ সক্ষম হৈছো। আমাৰ ৰামদিয়াৰ পৰা দেখুৱাই থাকিবলৈ সক্ষম হৈছো আৰু এইসকল আচলতে সত্ৰৰ ৰাইজ ওলাই আহিছে আৰু সকলোৱে এইদৰে ভগৱানৰ শ্ৰীচৰণত আশীষ লৈছে। চৈতন্য মহাপ্ৰভুৰ আদৰ্শৰাজিক অনুকৰণ কৰিছে। আমি যদি অলপ কথা পাতিবলৈ চেষ্টা কৰো, অকণমান আপোনাৰ কাষলৈ আহো যদি কওকচোন অকণমান কি কাৰ্যসূচী হাতত লৈছে। আজি আমাৰ শ্ৰী শ্ৰী চৈতন্য সত্ৰত ৰাতিপুৱা প্ৰথম ভাগত বিগ্ৰহ স্থাপন কৰা হৈছে। তাতে 8:30 বজাৰ পৰা হোম পুষ্পাঞ্জলি ভাগৱত পাঠ হৈছে আৰু আমাৰ সত্ৰৰ যিমান এই ৰামদিয়া সত্ৰ আছে প্ৰত্যেক সত্ৰৰে আমাৰ ভকত বৈষ্ণৱসকল আহিছে। গতিকে আমি সত্ৰৰ তৰফৰ পৰা আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আৰু অতি আনন্দিত হৈছোঁ তেওঁলোকে অতি শৃংখলাভাৱে এই কাৰ্যবিলাক কৰি আছে। পুৱাৰে পৰা সত্ৰৰ যি বিগ্ৰহ স্থাপন কাৰ্যসূচী সমাধিকৃত কাৰ্যসূচী পুষ্পাঞ্জলি অৰ্পণ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। আধ্যাত্মিক কাৰ্যসূচীৰ সত্ৰৰ যি মণিকূট ভাগি শুভাৰম্ভ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে আৰু যি ৰামদিয়াৰে সন্তান বেদব্ৰত পাঠকে আজিৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰিছে। আমি আকৌ কথা পাতিম, আপোনাৰ লগত অলপ কথা পাতিম। সত্ৰ পৰিচালনা সমিতি কাৰ্যসূচী আছে, সম্পাদকৰ দায়িত্বত আছে, কওকচোন কি কাৰ্যসূচী আজি আমাৰ এটা বৰ সুন্দৰ দিন। আমি আপোনালোকে জানে যে ৰামদিয়াখন সত্ৰ নগৰী, তাৰ ভিতৰত এখন উল্লেখনীয় সত্ৰ হ'ল আমাৰ শ্ৰী শ্ৰী চৈতন্য মহাপ্ৰভু। আমাৰ বহুত ৰাইজৰ আকাংক্ষিত আমাৰ যিটো মণিকূট, আমি মণিকূটৰ আজি শুভ আৰম্ভণি কৰিছোঁ। এই শুভ আৰম্ভণিত আমি উদ্বোধক হিচাপে মাননীয় এই বেদব্ৰত পাঠকক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেওঁ উদ্বোধক হিচাপে উদ্বোধনী কাম সামৰণি মাৰিছে আৰু ৰামদিয়াৰ প্ৰত্যেকখন সত্ৰৰ ভকত বৈষ্ণৱ আই মাতৃসকলৰ সহযোগত আমি সুন্দৰভাৱে আমাৰ এই কাৰ্যসূচীটো সামৰণিৰ ফালে আগবাঢ়িছোঁ। চৈতন্য সত্ৰ ৰামদিয়াৰ এখনি পুৰণি সত্ৰ। নিত্যানন্দৰ বংশধৰ ৰামদেৱে পঞ্চানন দ্বিজক বিধি পাতি এই সত্ৰ কৰে আৰু সেই সত্ৰ কৰাৰ সময় আছিল প্ৰতাপসিংহই নিত্যানন্দ মাটি দিয়াৰ যিটো সময় আছিল সেইটো হৈছে 17 শতিকা। তেতিয়া আচলতে প্ৰাচীন নাম আছিল মানে মাছদিয়া গাঁৱৰ দৰিকাজানৰ পাৰত এই সত্ৰখন স্থাপিত হয়। তাৰ পিছত এই গাঁৱৰ নাম বঙালতোলা হয়। গতিকে এইখিনি চৈতন্য মহাপ্ৰভুৰ আদৰ্শেৰে প্ৰতিষ্ঠিত ৰামদেৱৰ একমাত্ৰ চৈতন্য সত্ৰ। গতিকে এই সত্ৰৰ আগতেও মণিকূট আছিল, কিন্তু মণিকূটটো মানে কি হৈছিল, পুৰণি হৈছিল, বৰষুণ পৰা এনেধৰণৰ কথা আছিল। যাই হওক, ৰাইজৰ আগ্ৰহ, শুভাকাংক্ষীসকলৰ আগ্ৰহ বা বিশিষ্ট ব্যক্তিসকলৰ যি মানে দান, এই প্ৰয়াসত আজি শ্ৰী শ্ৰী চৈতন্য সত্ৰৰ নৱ নিৰ্মিত মানে মণিকূট উদ্বোধন হৈ গ'ল। উদ্বোধন কৰিলে গেট হস্পিটেলৰ পৰিচালন সঞ্চালক ডাক্তৰ বেদব্ৰত পাঠকে। আচলতে এই সত্ৰৰ ৰাইজগঢ়ৰ এটা বহুদিনীয়া অভাৱ পূৰণ হ'ল। মণিকূটটো যেতিয়া মানে সুন্দৰ হ'ব আৰু তেতিয়া অন্তৰত এটা ভক্তি ভাৱৰ আপুনি উদ্ৰেক হয়, যাৰ কাৰণে নেকি প্ৰভুৰ যিটো আদৰ্শ সেইটো ৰেখাপাত কৰাৰ কাৰণে কোনো কিবা নাথাকে, মানে পলম নহয় আচলতে। আৰু এই আমাৰ চৈতন্য মহাপ্ৰভুৰ যিটো এক নাম হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। গতিকে এই এক নাম যথেষ্ট তাৎপৰ্য আছে। ইয়াত 32টা আখৰ আছে আৰু 16টা শব্দ আছে। 16টা শব্দ বোলে এই কীৰ্তন কৰি যেতিয়া গাওঁ তেতিয়া শৰীৰৰ 16টা ৰূপ নাশ হয়। গতিকে এই চৈতন্য সত্ৰৰ যিটো প্ৰাচীনতা আৰু যি ঐতিহ্য, ইয়াৰ এটা মানে কি আগৰ পৰা এটা গৰিমা আছে আৰু এই কীৰ্তনৰ এটা মাহাত্ম্য আছে। আৰু সেইকাৰণে এই সত্ৰৰ ৰামদেৱ যিখিনি সত্ৰ আছে তাৰ ভিতৰত চৈতন্য সত্ৰ এটা উল্লেখযোগ্য বৰঙণি আছে।
হয়, এই চৈতন্য সত্ৰৰ আজি মণিকোট উৎসৱৰ আমি শুভ উদ্যোগী হৈছে। মোৰ ৰাইজৰ আজি 6 বছৰ ধৰি প্ৰয়াসৰ পিছত আজি এই মণিকোট আমি উদ্বোধনী কৰিলো। এইটো মণিকোট ৰাইজে খুব বিচাৰিছিলে। আমি 6 বছৰৰ পৰা এই সম্পূৰ্ণ সকলো ৰাইজৰ সহযোগত আজি এই মণিকোট উদ্বোধন হৈছে। খুব সুন্দৰ এটা পৰিৱেশ। এই সত্ৰ আমাৰ চৈতন্যদেৱৰ এই সত্ৰখনেই হৈছে অন্যতম সত্ৰ, আৰু মই জনা মতে অসমৰ ভিতৰত এইখনেই এখন চৈতন্য সত্ৰ। আৰু এই সত্ৰত আমি সকলোৱে আশা কৰিছো ইয়াত এটা পুথিভঁৰাল আগতীয়াকৈ আছে, তাৰ লগতে যিখিনি সাংস্কৃতিক আমাৰ সামাজিক কাম কাজ এই সত্ৰখনৰ পৰাই হ'ব। আমাৰ গুৰুসকলে যি আশা কৰিছিলে সেই আশা পূৰণ কৰিবৰ কাৰণে এই সত্ৰৰ পৰা আজি আমি শুভাৰম্ভ কৰি ৰাইজৰ লগত একেলগে হৈ নাম কীৰ্তন কৰি আমি ভোগ কৰি ৰাইজৰ আশীৰ্বাদ লৈ আজি আমি শুভ উদ্বোধনী কৰিছোঁ।